নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম পুলিচ ছেকেণ্ড খাটাপ লিষ্টত যি হাইকোৰ্টত নিউ ডেটটো কি হ'ল, ইয়াৰ ওপৰত মানে দিনে ৰাতিয়ে আপোনালোকে কমেণ্ট কৰি সুধিছে, দাদা কি হ'ল, কোনোবা ছাৰ হৈছে, কোনোবা গালি দি আছে বা প্ৰায়বিলাকেতো গালিয়ে দি আছে। একো কথা নাই, মই এই ডেটটোৰ বিষয়ে মই কি হৈছে বা কি হৈছে ইয়াৰ বিষয়ে মই আপোনালোকক ডিটেইলছভাৱে জনাম বা আপোনালোকক এটা কথা মই আপোনাক ক্লিয়াৰলিটি কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে মানে যিবিলাক কেণ্ডিডেটে মানে এতিয়া বৰ্তমান ফিজিকেল এক্সাৰচাইজ কৰা নাই, তেওঁলোকক মই এটা কথা মানে ছেকেণ্ড কাট অফ লিষ্টৰ কাৰণে অকল লাগি আছে, তেওঁলোকক মই এটা কথা কৈছোঁ, আপোনালোকে ফিজিকেল এক্সাৰচাইজটো মানে এক্সাৰচাইজটো ষ্টাৰ্ট কৰি দিয়ক। ফিজিকেল এক্সাৰচাইজ মানে ৰানিং চানিং আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। কিয়নো আপুনি অকল ছেকেণ্ড কাট অফ লিষ্টৰ আশাত থাকিলে যদি কাট অফ লিষ্টৰ আহি যায়, মই এটা কথাই কৈছোঁ, যদি ছেকেণ্ড কাট অফ লিষ্টটো আহি যায় কিন্তু তাতো যদি আপোনাৰ নামটো নাথাকিলে বহুত প্ৰব্লেমত হ'ব। কিয়নো ছেপ্টেম্বৰৰ পৰা নতুন মানে পোষ্ট আহিব, একদম 100% খাটাং কথা নৱেম্বৰলৈকে আপোনালোকে হ'ব। আৰু মনত এটা থ'ব, বহুত জলদি মানে কেলৈ 26ৰ ইলেকশ্যন আছে, 26 আপোনালোকৰ সেইটো মুখ্যমন্ত্ৰী ইলেকশ্যন, CMৰ ইলেকশ্যন হ'ব, বিধানসভাৰ ইলেকশ্যন হ'ব। সেইকাৰণে যদি বিধানসভাৰ ইলেকশ্যন হয় তেনেহ'লে এটা কথা স্পষ্ট হ'ব, প্ৰত্যেকটো নতুন নতুন পোষ্ট আহিব। ফৰেষ্ট গাৰ্ড হ'ব, আসাম পুলিচ ABUB আহিব বা ADRE আহিব, যিমান মানে প্ৰত্যেকটো চাকৰি ওলাব। সেইকাৰণে আপোনালোকে ফিজিকেল এক্সাৰচাইজটো ষ্টাৰ্ট কৰি। এতিয়া কথাটো আহি যায় আসাম পুলিচ ছেকেণ্ড কাট অফ লিষ্ট, ইয়াৰ ওপৰত কি কেছটো শেষ হৈ গ'ল নেকি বা কেছটো বন্ধ হৈ গ'ল নেকি, এনেকুৱা ধৰণৰ মানুহ প্ৰশ্ন সুধিছে। মই এটা কথা স্পষ্ট কৰিছোঁ, কেছটো শেষো হোৱা নাই বা বন্ধও হোৱা নাই। এটা কথা কিয়নো মই এটা কথা স্পষ্ট কৰি দিছোঁ যে যেতিয়ালৈকে হাইকোৰ্টৰ সিদ্ধান্ত শেষ নহয়, কথাটো বুজি লওক, হাইকোৰ্টৰ কথাটো সিদ্ধান্তটো শেষ নহয় তেতিয়ালৈকে এটা কথা স্পষ্ট কৰি লওক যে যেতিয়ালৈকে সিদ্ধান্তটো শেষ নহ'ব তেতিয়ালৈকে নিউ জইনিংটো নহ'ব আসাম পুলিচৰ। হৈ যাব, প্ৰত্যেকটো হৈ যাব, মানে যিবিলাক ল'ৰা পাছ কৰি দিব, প্ৰত্যেকটো মিছকেছ লাগি আছে আপোনালোকে জানে, মানে পাছ কৰি দিব বা তেওঁলোকৰ মানে চাকৰি হৈ গ'ল বুলিও গম পাই যাব, কিন্তু জইনিং নহ'ব। 10 অক্টোবৰ মানে 10 অক্টোবৰ যিটো চৰকাৰে কৈছে যে 10 অক্টোবৰৰ কাৰণে এটা কথা মই আপোনালোকক কৈ দিছোঁ, যদি মানে হাইকোৰ্টৰ এইটো ডেটটোৰ কথা মই কৈ আছোঁ, মই ডেটটো কমেই কেনেকুৱা কি হৈ আছে, যেতিয়ালৈকে কেছটো সিদ্ধান্ত শেষ নহয় বা যেতিয়ালৈকে প্ৰুফ ক্লিয়াৰ নহয় তেতিয়ালৈকে আপোনালোকে গম পাই লয় জইনিংটো নহ'ব। সেইকাৰণে টেনশ্যন ল'বলৈ কথা নাই। নতুন ডেটৰ কথাটো মই কৈ আছোঁ, বৰ্তমানলৈকে ডেটটো আগৰ মাহলৈকে পোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণে, এতিয়ালৈকে ফাইনেল ডেট হোৱা নাই, মানে পাই যাম, সেইটো যাতে খাটাং আছে, মই ইনফৰ্মেশ্যনটো পাইছোঁ ক্লিয়াৰিটি। মই ডেটটো এতিয়া কথা মই ক্লিয়াৰ কৰা নাই, কিন্তু ডেট যেতিয়া নতুন ক্লিয়াৰ হয় সেই লগে লগে মই আপোনালোকৰ আপডেটটো দি দিম। তেতিয়াহ'লে ধন্যবাদ, জয় অসম। ভিডিঅ'টো যদি ভাল লাগিলে সৈন্য গ্ৰুপৰ শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।